গুড মৰ্নিং সকলো বন্ধু বান্ধৱীসকল। দেখিছে এয়া আমাৰ শিৱসাগৰ জিলাৰ গোহাঁইগাঁও। গোটেই পথাৰৰ মাজত থকা মানুহকেইঘৰ তৃতীয়বাৰ বানপানী আহিলে। ইয়াত এবাৰ দুবাৰো নহয় তিনিবাৰকৈ বানপানী আহিলে। তাতে ইয়াত হাল বাই থৈছিলে পথাৰত কৃষকসকলে ৰুম বুলি। তাতে ইয়াত ৰুইছিলে দুবাৰমান, তাতো পানীৰ তলত ডুব গ'ল। দেখিছে চাৰিওফালে এতিয়া কেৱল বানপানী আৰু বানপানী। এই বানপানীৰ সমস্যানো কেতিয়ানো অন্ত পৰিব কোনেও নাজানে। কিন্তু শুনিছোঁ ক'ৰবাত ঠাইত মহানগৰ, ডাঙৰ মহানগৰ গুৱাহাটী যেনেকৈ মুম্বাইত, মহাৰাষ্ট্ৰ, বেংগলোৰ, কেৰেলা তাতো বানপানী হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু আমাৰ ইয়াত তিনিবাৰকৈ বানপানী হৈছে। কিন্তু এই বানপানী ৰোধ কেনেকৈ কৰিব পাৰি সকলোৱে এটা জনাব। দেখিছে চাৰিওফালে পানী আৰু পানী, কেৱল বানপানী। দেখিছে আৰু দুই এজাক বৰষুণ দিলেই ৰাস্তাইদি বাগৰি যোৱাৰ সম্ভাৱনা আছে। কালি মই এইটো জেগা দি এই ৰাস্তাইদি কামলৈ মই গৈছিলোঁ আৰু এইপিনেও অহা যোৱা কৰিছিলোঁ। কিন্তু সেই ৰাস্তাটো বৰ্তমান বুৰি গ'ল। দেখিছে বহুত ওখ আছিলে ঢিপটো, কিন্তু এই ৰাস্তাটো বুৰি গ'ল। এতিয়া ভোঁ চলাব লগা অৱস্থা। এতিয়া যদি নামিব বুলি ভাবে আপোনালোকে ইয়াত এককালৰ নোপোৱা নহয়, আপোনালোকে মানুহ ডুব যাব। সাঁতুৰিব নাজানিলেতো বহুত ভুলেই হৈ যাব। গতিকে কামলৈ ওলাই আহিলোঁ, দেখিলোঁ গোটেই চাৰিওফালে পানী আৰু পানী। কেতিয়া শুকাব এতিয়া তাও কোনো ঠিক ঠাক নাই। যিমান পাৰে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোকে জনাই দিয়ক, যাতে সদায় সকলোৱে চাওক যে বানপানী শিৱসাগৰতো হয় নহয়, শিৱসাগৰতো কেনেকুৱা ডাঙৰ বানপানী হয়, সকলোৱে এবাৰ চাব। যদি ভাল লাগে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপায়, যাতে নতুন ভিডিঅ' সকলোৱে কমেণ্ট দি যাব। শেষত এটা অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি মানে ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন হ'লে কমাই গৈ যাওক, তাকে কোৱা সপোন কমাই নাই। বাই বাই। দেখিছে আকৌ এবাৰ বানপানী আহি গৈছে। এনেকুৱা সমস্যা মানুহৰ, খেতিপথাৰ সকলো পানীৰ তলত, লগতে এইটো জল জীৱন মিছন পানী সেইটো বুৰি গৈছে পানীত। দেখিছে চাৰিওফালে কেৱল পানী আৰু পানী। মানুহ এনেকুৱা হাৰাশাস্তি হৈ গৈছে, চাৰিওফালে ওলাব নোৱাৰা অৱস্থা হৈ গৈছে। দেখিছে কেৱল পানী আৰু পানী। দেখিছে কেৱল পানী আৰু পানী। এখন বিল, ইয়াতে বিভিন্ন ধৰণৰ মানুহে মাছ ধৰে, ফাঁচি জাল পাতিছিলে, তাতো এতিয়া ফাঁচি জাল তলত পানীৰ তলত। দেখিছে এয়াই বানপানী শিৱসাগৰ জিলাৰ। দেখিছে বানপানী চাৰিওফালে কেৱল বানপানী। দেখিছে এনেকুৱা জলমগ্ন পানী। পানী জীৱ জন্তু এতিয়া চৰিবলৈ জেগা নোহোৱা হৈ পৰিলে। চাৰিওফালে কেৱল পানী আৰু এতিয়া আৰু দুই এজাক বৰষুণ দিলেই পানী ওপৰত উঠি যাব। দেখিছে এনেকুৱা অৱস্থা পানী।